যি ধৰণে মানুহখিনিক অচিনাকি সন্দেহজনক বিশেষ সম্প্ৰদায় এইবোৰ শব্দ যে কৈ আচলতে তেওঁৰ মুখ্যমন্ত্ৰীৰ যিটো পদমৰ্যাদা মুখ্যমন্ত্ৰীৰ যিটো চকীখনৰ গৰিমা সেই গৰিমাটোক তেওঁ নষ্ট কৰিছে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই তেওঁ যি ধৰণে হিন্দু মুছলমান তেওঁ যি ধৰণে বিশেষ সম্প্ৰদায় অমুক তমুক এইবিলাক শব্দ ইউজ কৰি আছে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নৈতিক অধিকাৰ নে মুখ্যমন্ত্ৰী চকীখনত ধৰি ৰখাটো। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে সকলো দিশত বিফল হৈছে, চৰকাৰী আঁচনিত বিফল হৈছে, ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাত বিফল হৈছে। মুখ্যমন্ত্ৰীয়ে হয়তো ২৬ৰ বৈতৰণি পাৰ কৰিব নোৱাৰিব, হয়তো মুখ্যমন্ত্ৰী চকীখন বেলেগে হয়তো টানি আছে। গতিকে এই ধৰণৰ কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীয়ে ভয় খায় তেওঁ আচলতে নিজকে সুৰক্ষিত কৰিবৰ কাৰণে বা হয়তো নাগপুৰক সন্তুষ্ট কৰিবৰ কাৰণে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া চব টাৰ্গেট হিচাপে মুছলমানক টাৰ্গেট কৰি লৈছে। গতিকে এনেকুৱা ধৰণৰ কৰিব নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টকৈ কৈছোঁ যে মানুহৰ লগত আপুনি উচ্ছেদৰ নামত যি ধৰণে অন্যায় অত্যাচাৰ কৰি আছে এইটোৱে এদিনাখন কিন্তু আপোনালোকক পাপেছোঁ। কাৰণ এজন মুখ্যমন্ত্ৰী হয় মানুহৰ অন্য বস্ত্ৰ বাসস্থান দিয়াৰ দায়িত্ব হৈছে মুখ্যমন্ত্ৰী অভিভাৱক। সেইজন মুখ্যমন্ত্ৰীয়ে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈছে, মানুহৰ সপোনৰ ঘৰখন ভাঙি লৈ গৈ আছে। আজি ডাঙৰ ডাঙৰ আদানীক মাটি দিব, ডাঙৰ ডাঙৰ কোম্পানী ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী বৰ্ডিয়া গোষ্ঠীক আজি মাটি বিভিন্নজনে দখল কৰিছে। তাত মুখ্যমন্ত্ৰী বলডুজাৰ চলাৰ সাহস নাই। কিন্তু সাধাৰণ খাটি খোৱা দুখীয়া দৰিদ্ৰ বান গৰাখহনীয়াৰ কবলত পৰা বা প্ৰাকৃতিক দুৰ্যোগত ভূমি হেৰুওৱা সেই মানুহখিনিৰ ওপৰত যি নিৰ্মম অত্যাচাৰ কৰি এটা পেলেষ্টাইন সদৃশ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এইটো অসমৰ কাৰণে এটা শুভ লক্ষণ নহয়, অহনি সংকেত এইটোৰ কাৰণে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ গাদীত থাকি মানুহখিনিক এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ কৰি উচ্ছেদ বন্ধ কৰক। যদি চৰকাৰী ভূমি খালী কৰিব পাৰে মানুহখিনিৰ লগত আলোচনা কৰক, আলোচনা কৰি সমস্যাখিনি সমাধান কৰক আৰু মানুহখিনিক ভূমি দিয়াৰ ব্যৱস্থা কৰক। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংখ্যালঘু ছাত্ৰ এটা ডক্টৰ হ'লে তাৰ গা জ্বলি যায়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া হাজাৰ হাজাৰ সংখ্যালঘু ছাত্ৰৰ আজি উচ্ছেদৰ নামত স্কুলৰ পৰা বঞ্চিত কৰিছে, শিক্ষাৰ পৰা বঞ্চিত কৰিছে। এইজন মুখ্যমন্ত্ৰী এবাৰ সংখ্যালঘু ৰাইজৰ ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে দুই ধৰণৰ কথা কিয় কয়? মুখ্যমন্ত্ৰীয়ে একফালেদি উচ্ছেদ কৰি ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছে, আকৌ কোনোফালেদি কৈ যে সংখ্যালঘু ছাত্ৰ ছাত্ৰী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। এই যে দুই ধৰণৰ এটা চৰিত্ৰ মুখ্যমন্ত্ৰীয়ে আচলতে কৰি আছে, এই দুই ধৰণৰ চৰিত্ৰ তেতিয়াই হয় যেতিয়াই এজন ৰজাই আচলতে মানে ভয় খায়, ৰজাই যেতিয়া হতাশগ্ৰস্ত হয় তেতিয়া এই ধৰণৰ কথা কয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে হতাশগ্ৰস্ত হৈছে, হতাশগ্ৰস্ত হৈ এনেকুৱা ধৰণৰ কামবিলাক কৰি আছে। গতিকে আমি আজি সভাৰ জৰিয়তেও ৰাইজৰ জৰিয়তে আহ্বান জনাইছোঁ সকলোকে মানুহ হিচাপে গণ্য কৰক, সকলোকে অসমীয়া হিচাপে গণ্য কৰক। হিন্দু মুছলমান ভাগ নকৰিব। হিন্দু মুছলমান ভাগ কৰি হয়তো আপুনি ৰাজনৈতিকভাৱে আজি সুৰক্ষিত হৈ থাকিব, কিন্তু অসমখনৰ যি আহিব লগা প্ৰজন্ম এই প্ৰজন্মৰ কাৰণে কিন্তু আপুনি এটা ক্ষতিকাৰক বিষ-বাষ্প বিয়পাই থৈ যাব, যিটো আহিব লগা প্ৰজন্মৰ কাৰণে আমাৰ কাৰণে ক্ষতি হ'ব। গতিকে আমি হিন্দু মুছলমান হিচাপে জীয়াই থাকিব বিচাৰোঁ, আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছোঁ, আমি অসমীয়া জাতি হিচাপে ইয়াত জীয়াই থাকিব বিচাৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী অসমৰ হতিয়াৰ পৰা ধুবুৰীলৈকে সকলো অসমবাসী ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাম যে মুখ্যমন্ত্ৰীয়ে যি জাল পাতিছে হিন্দু মুছলমানৰ এই জালত যাতে আমি কোনেও ভৰি নিদিওঁ। মুখ্যমন্ত্ৰী যি ধৰণে দৰিদ্ৰ মানুহক মানে অন্যায় আৰু অত্যাচাৰ কৰি মানুহখিনিক পুলিচৰ দ্বাৰা গুলি কৰি মাৰি আছে, ঘৰ ভাঙি দি আছে বলডুজাৰ দি, ইয়াৰ প্ৰতিবাদ আমি কৰোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যি অসমখনক আজি প্ৰতাৰণা কৰি আছে তাৰ প্ৰতিবাদ আমি কৰি অসমখন আমি সুৰক্ষিত কৰি ৰাখোঁ। এই আহ্বান মই অসমৰ হতিয়াৰ পৰা ধুবুৰীলৈকে সকলো ৰাইজক